ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত এছটিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি কৰা নাই। খালি এক্সিষ্টিং ট্ৰাইবেলটো একো ক্ষতি হ'ব নালাগে। ছাত্ৰ ছাত্ৰীসকলৰ নহয়, এইটো হ'ল এই ইউপিপিএল লিডাৰ আৰু এই আপচু লিডাৰ, ইহঁতৰ কাৰণে এই ছাত্ৰ ছাত্ৰীসকলক আমি ভিক্টিম কৰিব নোৱাৰোঁ, প্ৰয়োজন নাই। কথা এইটো প্ৰমাণ দেখাই দিয়ক, প্ৰমোদ বড়োৰ দিনত বা আপচুৱে এছটিকৰণৰ ক্ষেত্ৰত কি লিখি দিছে, কি লিখি দিয়া নাই, পিছত চবেই গম পাব। এইবিলাক লুকাই ৰখাৰ কোনো প্ৰশ্ন নাহে। ইহঁতে কাৰ লগত কি কথা পাতিছে, পাতা নাই, সেইবিলাক আমি গোটেই জানো। এইটো নাটকহে কৰি আছে ইহঁতে আন্দোলন কৰি পেলাই। এইবিলাক স্কুলৰ ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালীসকলক লৈ পেলাই এনেকুৱা ধেমালি কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আপচুৱে কি নাটক কৰিব বিচাৰে, এইটো এনেই ওলাই যাব। মই নকম আজিও, এইটো এনেই ওলাই যাব। আমি নাজানা বুলি ভাবি আছো নেকি? আপোনালোকে কাৰ লগত কি আলোচনা কৰি পেলাই কি কৰিছে, আজি কি কেনেকুৱা ধৰণৰ আন্দোলন কৰিছে আৰু কি আন্দোলন কৰিব, সেইটো কিমান দিনলৈকে আন্দোলন কৰিব, আমি নাজানো নেকি? এছটিকৰণৰ ক্ষেত্ৰত আপচু আৰু ইউপিপিএলে মই যিমান দূৰ জানো, ইহঁতে বেছি স্পষ্টকৈ জানো কি কৰিব নকৰিব। আপচু আৰু ইউপিপিএলে মোতকৈ বেছি ভালকৈ জানে এই ছয় জনগোষ্ঠী বা কোচ ৰাজবংশী আৰু আদিবাসীসকলক এছটিকৰণৰ ক্ষেত্ৰত চৰকাৰে কি কৰিব নকৰিব মোতকৈ বেছি ভালকৈ জানে ইউপিপিএল নেতা আৰু আপচু নেতাসকলে। এইটো নাটক কৰি লাভ নাই ভাই, নাটক কৰি লাভ নাই। আজি এক্সপ'জ হোৱা নাই, অহাকালি হ'ব, অহাকালি নহয় পৰহি হ'ব। কিমান দিন লুকাই ৰাখিব? মই নাজানে বুলি ভাবি আছে নেকি? মোক মানে কি নাটক এইবিলাক কৰক না। BTC থাকিব, মই মৰাল পিছত হ'লেও BTC জিন্দা থাকিব। এইটো নষ্ট কৰিব নোৱাৰে কোনোবা আপচু বা কোনোবা ইউপিপিএলে, স্পষ্ট কথা। এইটোতো হ'ল আপচু নেতৃত্বত হৈছে বুলি মানে চবেই গম পায়। ইহঁতে যদিও আজিৰ দিনত স্বীকাৰ কৰা নাই, কিন্তু যোৱাকালি এছেম্বলিত যিখিনি ঘটনা হ'ল এইটো আপচুৰ নেতৃত্বত হৈছে। আপচু মানে ইউপিপিএল, ইউপিপিএল মানে আপচু, এইটো একেই কথা। এইটো আৰু যিটো ইছ্যু লৈ পেলাই ইহঁতে বাহানা কৰি পেলাই ৰাইজ কৰিছে যে জনজাতিকৰণৰ ক্ষেত্ৰত যেনিবা আমি আগত BPF চৰকাৰ থকা সময়ত আমি কৈছোঁ কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই। এক্সিষ্টিং ট্ৰাইবেলটো কোনো ইফেক্ট হ'ব নালাগে। এই লাইনত আমি ইফেক্ট নোহোৱাকৈ ইহঁতক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। সেই NOC-টো আমি দিছে, ইয়াত আমাৰ স্পষ্ট, আজিও আমাৰ স্পষ্ট যে এক্সিষ্টিং ট্ৰাইবেলসকলে কোনো ক্ষতি হ'ব নালাগে। কিন্তু ভাৰত চৰকাৰ বা অসম চৰকাৰে কি আইন বনাই পেলাই ইহঁতক জনজাতিকৰণ কৰিব বিচাৰিছে, এইটো গভৰ্ণমেণ্টৰ কথা। কিন্তু আমাৰ এক্সিষ্টিংটো একো ইফেক্ট হ'ব নালাগে। এইটো ফুল ষ্টেণ্ডত আমাৰ এতিয়াও আছে। আৰু আমি যিমান দূৰ জানো, আজিৰ দিনত অসমৰ চৰকাৰ চলাই থকা BJP চৰকাৰ বা NDA চৰকাৰৰ মানে ইয়াৰ ক্ষেত্ৰত নিশ্চয় ভাল বিবেচনা কৰি পেলাই এই সমস্যাটো নিশ্চয় সমাধান কৰিব। কথা এইটো বাহানা মানে আপচু যোৱাকালি কিবাটো এনে বাহানা, এইটো কৈ লাভ নাই। টোটেলি পলিটিকেল। ইয়াত ইউপিপিএলো জড়িত আছে, আপচুও জড়িত আছে। আৰু সেইখিনি কথা মই আজি ক'লোঁ যে ইহঁতে ইলেকশ্যনত যে হাৰিছে ইউপিপিএল বা আপচুৱে, এইটো আজিলৈকে ইহঁতে মানিব পৰা নাই বা মানিব ইচ্ছা নাই। পাব্লিকৰ যিটো ৰায়, সেইটো আজিলৈকে ইহঁতে মানিবৰ কাৰণে খুব টান পাই আছে। যোৱাকালি যিটো এছেম্বলিত হৈছে সেইটো স্পষ্ট কথা। ST ইছ্যুটো চবেই জানে, আমাৰ বড়োসকলেও জানে, কোনোবা ৰাভা গাৰোসকলেও জানে, একেলগে ষ্টেণ্ড দি আছে। ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত এছটিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি কৰা নাই। খালি এক্সিষ্টিং ট্ৰাইবেলটো একো ক্ষতি হ'ব নালাগে।
সেইটোৱে আজি সেইটোকে বাহানা লৈ পেলাই যোৱাকালি এছেম্বলিত মোক বিচাৰিছিল বোলে। মই কৈছোঁ এই BTCটো মই মৰাৰ পিছতো থাকিব এছেটিছ। এইটো মোক বিচাৰি একো লাভ নাই। আৰু মই জিন্দা আছে BTC বাকী ৰাইজক মই এটাই মেছেজ দিম আজি মই মুঠতে BTCটো BTC হিচাপে থাকিব। সেইটো একো নষ্ট কৰিব নোৱাৰিব কোনোবা UPPL কোনোবা আপচুটো সেইদিনাই আমি যেতিয়া একৰ্ড কৰিছিলে চুক্তি কৰিছিলে সেইদিনাই নাকচ কৰিছিলে। এইটো স্পষ্ট কথা। তাৰমানে আমি চুক্তি কৰি আনি পেলাই যিটো কাম কৰি আছে সেইটো ইহঁতৰ কাৰণে মানে একচেপ্টেবল নহয়, একচেপ্ট কৰিব নোৱাৰে। ইহঁতে একচেপ্ট কৰিব নোৱাৰে, পাৰা নাই। সেইটোকে আজি যোৱাকালি আৰু এক্সপ্ৰেছ কৰিলে। মুঠতে আমি যি কাম কৰে সেইটো আপচু বা UPPLৰ কাৰণে ভাল নহয়, একচেপ্টেবল নহয় কথা সেইটোৱে।